মোকালমোৱাত ৯মহীয়া কেঁচুৱাৰ মৃত্যুক লৈ চাঞ্চল্য। পিতৃয়ে কেঁচুৱাক হত্যা কৰাৰ অভিযোগ মোমায়েকৰ। পিতৃৰ ঘৰ মোকালমোৱা ঘোঁৰাবাহাত বুলি জানিব পৰা গৈছে। পূৰ্বেও পত্নীক অত্যাচাৰ কৰাৰ অভিযোগ অভিযুক্ত পিতৃৰ বিৰুদ্ধে। অভিযুক্ত পিতৃৰ বিৰুদ্ধে মোকালমোৱা থানাত এজাহাৰ দাখিল কৰা বুলি মোমায়েকে জানিবলৈ দিয়ে। ঘটনাস্থলীত মোকালমোৱা অসামৰিক চিকিৎসালয়ত বৰক্ষেত্ৰীৰ ৰাজচক্ৰ বিষয়া কৌস্তভ ৰয় উপস্থিত হয়। প্ৰকৃত ঘটনা আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব। তাৰমানে মোৰ এটা ভণ্টিক মই বিয়া দিছিলোঁ, এই ভৈৰৱাবাদ চাৰিআলি বিয়া দিছিলোঁ। সি কৰিছে আমি গুৱাহাটীত যাই কিনে আমাৰ এই যিটো ভণ্টিৰ যে মই গিৰেকটো আছে, এই গিৰেকটো নিজবা আৰু এটা মাজিক লৈ কিনে পঢ়াইছে। পঢ়াৰ পিছত 5 মাহ এক বিস্ত্ৰী পোৱা নাই। 5 মাহৰ পিছত এক বিস্ত্ৰী পাইছোঁ। পোৱাৰ পিছত আপোনাৰ এই মতাটো কৈছে কি মই ভণ্টিৰ যিটো গিৰা, এই গিৰাকটো কৈছে কি এই মই ভণ্টিৰ পৰা ল'ৰা ছোৱালী 3টা, 2টা ল'ৰা 1টা ছোৱালী লৈ আহিছে বুকুৰ পৰা। এই আপোনাৰ সৰু বাচ্চাটো আপোনাৰ গাখীৰ খায়, লৈ আহিছে। লোৱাৰ পিছত আপোনাৰ 2 দিন ভালকৈ ৰাখিছে। ৰখাৰ পিছত আপোনাৰ এই আজি ৰাতিপুৱা কিবা লেক্টোজেন বুলি কয়, এই লেক্টোজেন খোৱাৰ পিছত তাৰমানে মৰি গৈছে। গাখীৰ খুৱাইছে। এইটো এই ৰূপচানে খুৱাইছিল। বাবুকৰ নাম হ'ল ৰূপচান আলী। বিয়া পাতিছে। আগৰজনী আপোনাৰ গুৱাহাটীতে থাকে। মানে সেইজন আগৰজনীৰ লগত কোনো ধৰণৰ মানে ৰিলেশ্যন নাই। বাচ্চাজন কেনেকুৱা আহিলে ইয়াত ঘৰত? একটা মানে মাৰি ধৰি লৈ আছে এই ল'ৰা ছোৱালী 3 দিন হয়। মাকটো নাই, তাৰমানে যিটো এই ল'ৰাৰ যিটো অৰিজিনেল মাক এইটো নাই। মাকটো নহয়, বাচ্চাটো ঘৰক লৈছিল। ঘৰত লৈ আহিছিল, ইয়াৰ বাপেকে লৈ আহিছিল। বাচ্চাটো কিমান মাহ? আমাৰ 9 মাহ হৈছে। 9 মাহ বাচ্চাটো মাকৰ বাপেকে লৈছিল। ঘৰৰ পৰা কাঢ়ি লৈছিল। থানাত আমি আহি কিনে ঘৰৰ পৰা আহোঁতে থানাত এজাহাৰ দিছোঁ। পুলিচে যাই কিনে এনেকৈ কোঠালৈ লৈ আহিছে ঘৰৰ পৰা। আগৰ পৰা এনেকৈ কিবা অত্যাচাৰ কিবা এনেকুৱা আছিলে? আগৰ পৰা আমাৰ সৰু ভণ্টি, মোৰ ভণ্টিটো যে আগৰ পৰা অত্যাচাৰ কৰিছে। লৈ তাৰমানে নাখায়, এতিয়া খৰচ পাতি নিদিয়ে। সেইটো কাৰণে তাৰমানে ল'ৰা ছোৱালীবিলাক এই কাঢ়ি লৈ আহিছে। কি নাম? ৰূপচান আলী। গাঁওখন আপোনাৰ ভৈৰৱাবাদ চাৰিআলি বুলি কয়। ল'ৰা ছোৱালী 3 টকা লৈছিল নেকি? 3 টকা লৈ আহিছিল। আৰু মানুহ 5টা মিলি। মোকালমোৱাৰ পৰা আজিজ আলীৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত। আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে। আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব। আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল। আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব, আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।